নমস্কাৰ ইছা নিউজৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো। যেহেতু উপনিৰ্বাচন ৰাজ্যৰ সমাগত, এই উপনিৰ্বাচনত অসম জাতীয় পৰিষদ তথা ৰাইজৰ দলৰ কি স্থিতি হ'ব? ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগত পূৰ্বতে যি কথা উল্লেখ কৰিছিল সেই কথা বৰ্তমান অক্ষুণ্ণ ৰাখিবনে? এই উমৈহতীয়া প্ৰাৰ্থীৰ কথা যে কৈ আছে, এই উমৈহতীয়া প্ৰাৰ্থীত থাকিব নেকি ৰাষ্ট্ৰীয় দল? কি ক'লে লুৰিণজ্যোতি গগৈ? ইছান নিউজৰ এক্সক্লুচিভ সাক্ষাৎকাৰত সবিশেষ সবিস্তাৰে উপনিৰ্বাচনৰ প্ৰতিটো কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি বিস্তৃত তথ্য জানাব বিচাৰিছো সমাগত ৰাজ্যৰ উপনিৰ্বাচন। 4টা সমষ্টিত উপনিৰ্বাচন প্ৰসংগত ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে। এইবাৰ বিজেপিক প্ৰতিহত কৰিবৰ বাবে সমষ্টিয়ে হ'ব উমৈহতীয়া প্ৰাৰ্থী। ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত কি স্থিতি হ'ব তাক লৈ ইতিমধ্যে মন্তব্য কৰিছে। কি কৈছে লুৰিণজ্যোতি গগৈ? লুৰিণজ্যোতি গগৈৰ মন্তব্যত কি আছে আমি সেয়া উল্লেখ কৰিম। ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক শক্তিৰ সৈতে পূৰ্বতে মিত্ৰতাৰ ক্ষেত্ৰত কিছু কথা উল্লেখ কৰিছিলে। সেই মিত্ৰতাৰ ক্ষেত্ৰত তেখেতে উল্লেখ কৰা পৰিলক্ষিত হৈছিল যে যেহেতু ৰাষ্ট্ৰীয় তথা সাম্প্ৰদায়িক যিসমূহ শক্তি আছে সেই শক্তিসমূহৰ বাহিৰে বাকী শক্তিসমূহৰ সৈতেহে মিত্ৰতাৰ কথা কৈছিল। কিন্তু শেহতীয়াভাৱে ঘনে ঘনে বিভিন্ন সভা সমিতিত উমৈহতীয়া প্ৰাৰ্থীৰ কথা বিজেপিক প্ৰতিহত কৰিবৰ বাবে কেৱল মাত্ৰ এজন উমৈহতীয়া প্ৰাৰ্থী হ'ব বুলি তেখেতসকলে উল্লেখ কৰিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা সাম্প্ৰদায়িক শক্তিৰ সৈতে কেনেধৰণৰ স্থিতি হ'ব তাক লৈ ইছান নিউজৰ সাংবাদিকে স্পষ্টভাৱে উল্লেখ কৰিছিলে। আৰু সেই প্ৰশ্নৰ উত্তৰত স্পষ্টভাৱে লুৰিণজ্যোতি গগৈয়ে কেইটামান কথা উল্লেখ কৰিছে। এই মুহূৰ্তত আমি সেই মন্তব্য পোনে পোনে শুনাই ল'ব বিচাৰিছোঁ। কিন্তু এই উপনিৰ্বাচনত উমৈহতীয়া আলোচনাৰ আমি কথা কোৱা নাই। আমি কৈছোঁ উমৈহতীয়া প্ৰাৰ্থী, এগৰাকী প্ৰাৰ্থী। আৰু এলায়েন্সৰ কথা আমি কেতিয়াও কোৱা নাই। জোট বন্ধন মিত্ৰতাৰ কথা কোৱা নাই। ফৰ্মুলাটো বেছিক এণ্ড ফাণ্ডামেণ্টেল ফৰ্মুলা এইটোৱেই যে আমি এগৰাকী প্ৰাৰ্থী দিব লাগে। আৰু তাৰ কাৰণে আমাৰ যিটো আদৰ্শ, দলীয় যিটো আদৰ্শ, সেইটো কেতিয়াও পৰিহাৰ কৰা নাই। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি সম্পৰ্কত আমাৰ দৃষ্টিভংগীৰ কোনো হিনদেৰি মত পাৰ্থক্য হোৱা নাই বা আপোচকামী মানসিকতাৰো যাব খোজা নাই। আমি আৰম্ভণিৰ পৰা দলটো যেনেকৈ জন্ম হৈছিল, যিটো আদৰ্শ সেইটো আদৰ্শ থাকিব। কিন্তু যিহেতু বিজেপিক প্ৰতিৰোধ কৰিব লাগে, সেইকাৰণে আমি কেৱল মাত্ৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটোহে, সেইটোহে মূল কথা। আমি কেতিয়াও জোট বন্ধন, মিত্ৰজোঁট বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, সাম্প্ৰদায়িক ৰাজনৈতিক সম্পৰ্কত আমাৰ দৃষ্টিভংগীৰ ইফাল সিফাল হোৱা নাই, হিনদেৰি নহয়। যেতিয়ালৈকে জাতীয় পৰিষদ থাকিব তেতিয়ালৈকে হিনদেৰি নাথাকে। যদি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা সাম্প্ৰদায়িক শক্তিক একাষৰীয়া কৰি আপোনালোকে আগবাঢ়িব বা আপোনালোকৰ আদৰ্শ, কিন্তু এই উপনিৰ্বাচনত যি বিজেপিক পৰাভূত কৰাৰ বাবে যদি এটা সমষ্টিত এজন প্ৰাৰ্থী দিয়া হয় তেনেহ'লে সকলো মিলি উমৈহতীয়াভাৱে এজন প্ৰাৰ্থী দিব লাগিব। অৰ্থাৎ কংগ্ৰেছ, AIDF সকলো মিলি এজন প্ৰাৰ্থী দিব লাগিব। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, সেইটো কথাই কৈছোঁ। কথাটো কনফিউজ নকৰিব। কথাটো হৈ গ'ল যে এগৰাকী উমৈহতীয়া প্ৰাৰ্থী, চিম্পল কথা। তাৰ কাৰণে দলৰ আদৰ্শ কেতিয়াও পৰিহাৰ কৰা নহয়। সেইকাৰণে মিত্ৰজোঁট এনেকুৱা ধৰণৰ কথাবোৰ কেতিয়াও নাহে। এগৰাকী উমৈহতীয়া প্ৰাৰ্থী যিকোনো এটা সমষ্টিত, আমি এটা সমষ্টিত প্ৰাৰ্থী দিলে আন দলসমূহে তেওঁলোকে প্ৰাৰ্থী দিয়াটো উচিত নহয় বা নিদিয়া ধৰণৰ এটা পৰিকল্পনা বা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আন এটা দলে, এটা ৰাইজৰ দলে ক'ৰবাত এটা প্ৰাৰ্থী দিলে তাত আমি প্ৰাৰ্থী নিদিব লাগিব আৰু আন দলবোৰে প্ৰাৰ্থী নিদিব লাগিব। সেইটো হ'ল মূল কথা। কিন্তু আদৰ্শগত প্ৰশ্নত কেতিয়াও আপোচ কৰা কথা আহিব নোৱাৰে। এই কথাটো মানুহৰ মাজত কেতিয়াও কনফিউজন সৃষ্টি নকৰিব যে AIDFৰ লগত আমি মিত্ৰতা কৰিম বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ বিজেপিৰ লগত আমি মিত্ৰতা কৰিম। এইটো আমাৰ এটা স্পষ্ট দৃষ্টিভংগী, আপোচবিহীন এটা জাতীয়তাবাদী আদৰ্শ, এটা নন কম্প্ৰমাইজিং মন লৈ আমি স্বাভিমানী জাতীয়তাবাদ এটা প্ৰতিষ্ঠা কৰিব খুজিছোঁ। সেইকাৰণে বিগত নিৰ্বাচনতো, মূল নিৰ্বাচনৰ সময়তো আমি আমাৰ আদৰ্শ পৰিহাৰ কৰা নাই, আজিও কৰা নাই। কিন্তু আমাৰ লক্ষ্যটো হ'ল যাতে আগন্তুক দিনত যাতে কোনো কাৰণতে ভোট বিভাজন নহয়, তাৰ কাৰণে উমৈহতীয়া প্ৰাৰ্থী। আৰু এই মুহূৰ্তত আমি মন্তব্য শুনালোঁ। মন্তব্য তেখেতে উল্লেখ কৰিছে যে পূৰ্বৰ যি স্থিতি সেই পূৰ্বৰ স্থিতি অক্ষুণ্ণ ৰাখিব। অৰ্থাৎ ৰাষ্ট্ৰীয় তথা সাম্প্ৰদায়িক শক্তিৰ সৈতে যি তেখেতসকলে মন্তব্য কৰিছিল সেই মন্তব্য বৰ্তমানো অক্ষুণ্ণ ৰাখিব বা তেখেতসকলৰ স্থিতি অক্ষুণ্ণ ৰাখিব। কিন্তু স্পষ্টভাৱেও উল্লেখ নকৰিলেও আন কিছু ইংগিত বহন কৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত সকলোৰে মিলি এজন উমৈহতীয়া প্ৰাৰ্থী হ'ব লাগে। এফালে তেখেতে উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় তথা সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতাৰ প্ৰসংগ নাহে, কিন্তু আনফালে তেখেতে উল্লেখ কৰিছে যে বিজেপিক প্ৰতিহত কৰিবৰ বাবে এজন উমৈহতীয়া প্ৰাৰ্থী লাগে। অৰ্থাৎ
বিষয়সমূহ স্পষ্টভাৱে উল্লেখ নকৰিলেও কিছু কিছু ইংগিত স্পষ্টভাৱে বহন কৰা পৰিলক্ষিত হৈছে। সমাগত ৰাজ্যৰ উপনিৰ্বাচন আৰু এই উপনিৰ্বাচন 4টা সমষ্টিত হোৱাৰ সম্ভাৱনা 2-এটা দিনৰ ভিতৰতে অৰ্থাৎ এমাহ দুমাহৰ ভিতৰতেই ৰাজ্যত কেইবাটাও সমষ্টিত উপনিৰ্বাচন হ'ব। এই উপনিৰ্বাচনত যিসমূহ আঞ্চলিক দল, যিসমূহ নতুনকৈ নৱগঠিত আঞ্চলিক দল বিগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, সেই দলসমূহৰ স্থিতি কি হ'ব, বৰ্তমান বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কি ৰণকৌশল অৱলম্বন কৰিব, তাক লৈ আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰত এনেধৰণে মন্তব্য কৰিলে। আমি এই মুহূৰ্তত মন্তব্য পুনৰ শুনাই ল'ব বিচাৰিছোঁ। এটা সমষ্টিত প্ৰাৰ্থী দিলে উমৈহতীয়া আলোচনাৰ আমি কথা কোৱা নাই। আমি কৈছোঁ উমৈহতীয়া প্ৰাৰ্থী, এগৰাকী প্ৰাৰ্থী, আৰু এলায়েন্সৰ কথা আমি কেতিয়াও কোৱা নাই। জোট বন্ধন মিত্ৰতাৰ কথা কোৱা নাই। ফৰ্মুলাটো বেছিক এণ্ড ফাণ্ডামেণ্টেল ফৰ্মুলা এইটোৱেই যে আমি এগৰাকী প্ৰাৰ্থী দিব লাগে, আৰু তাৰ কাৰণে আমি আমাৰ যিটো আদৰ্শ, দলীয় যিটো আদৰ্শ, এইটো কেতিয়াও পৰিহাৰ কৰা নাই। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি সম্পৰ্কত আমাৰ দৃষ্টিভংগীৰ কোনো হিনদেৰি মত পাৰ্থক্য হোৱা নাই বা আপোচকামী মানসিকতাৰো যাব খোজা নাই। আমি আৰম্ভণিৰ পৰা দলটো যেনেকৈ জন্ম হৈছিল, যিটো আদৰ্শ, সেইটো আদৰ্শ থাকিব। কিন্তু যিহেতু বিজেপিক প্ৰতিৰোধ কৰিব লাগে, সেইকাৰণে আমি কেৱল মাত্ৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটোহে, সেইটোহে মূল কথা। আমি কেতিয়াও জোট বন্ধন, মিত্ৰজোঁট বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, সাম্প্ৰদায়িক ৰাজনৈতিক সম্পৰ্কত আমাৰ দৃষ্টিভংগীৰ ইফাল সিফাল হোৱা নাই, হিনদেৰি নহয়। যেতিয়ালৈকে জাতীয় পৰিষদ থাকিব তেতিয়ালৈকে হিনদেৰি নাথাকে। যদি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা সাম্প্ৰদায়িক শক্তিক একাষৰীয়া কৰি আপোনালোকে আগবাঢ়িব বা আপোনালোকৰ আদৰ্শ, কিন্তু এই উপনিৰ্বাচনত যি বিজেপিক পৰাভূত কৰাৰ বাবে যদি এটা সমষ্টিত এজন প্ৰাৰ্থী দিয়া হয়, তেনেহ'লে সকলো মিলি উমৈহতীয়াভাৱে এজন প্ৰাৰ্থী দিব লাগিব। অৰ্থাৎ কংগ্ৰেছ, AIDF সকলো মিলি এজন প্ৰাৰ্থী দিব লাগিব। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, সেইটো কথাই কৈছোঁ। কথাটো কনফিউজ নকৰিব। কথাটো হৈ গ'ল যে এগৰাকী উমৈহতীয়া প্ৰাৰ্থী, চিম্পল কথা। তাৰ কাৰণে দলৰ আদৰ্শ কেতিয়াও পৰিহাৰ কৰা নহয়। সেইকাৰণে মিত্ৰজোঁট এনেকুৱা ধৰণৰ কথাবোৰ কেতিয়াও নাহে। এগৰাকী উমৈহতীয়া প্ৰাৰ্থী যিকোনো এটা সমষ্টিত, আমি এটা সমষ্টিত প্ৰাৰ্থী দিলে আন দলসমূহে তেওঁলোকে প্ৰাৰ্থী দিয়াটো উচিত নহয়, বা নিদিয়া ধৰণৰ এটা পৰিকল্পনা বা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আন এটা দলে, এটা ৰাইজৰ দলে ক'ৰবাত এটা প্ৰাৰ্থী দিলে, তাত আমি প্ৰাৰ্থী নিদিব লাগিব আৰু আন দলবোৰে প্ৰাৰ্থী নিদিব লাগিব। সেইটো হ'ল মূল কথা। কিন্তু আদৰ্শগত প্ৰশ্নত কেতিয়াও আপোচ কৰা কথা আহিব নোৱাৰে। এই কথাটো মানুহৰ মাজত কেতিয়াও কনফিউজন সৃষ্টি নকৰিব যে AIDFৰ লগত আমি মিত্ৰতা কৰিম বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ বিজেপিৰ লগত আমি মিত্ৰতা কৰিম। এইটো আমাৰ এটা স্পষ্ট দৃষ্টিভংগী, আপোচবিহীন এটা জাতীয়তাবাদী আদৰ্শ, এটা নন কম্প্ৰমাইজিং মন লৈ আমি স্বাভিমানী জাতীয়তাবাদ এটা প্ৰতিষ্ঠা কৰিব খুজিছোঁ। সেইকাৰণে বিগত নিৰ্বাচনতো, মূল নিৰ্বাচনৰ সময়তো আমি আমাৰ আদৰ্শ পৰিহাৰ কৰা নাই, আজিও কৰা নাই। কিন্তু আমাৰ লক্ষ্যটো হ'ল যাতে আগন্তুক দিনত যাতে কোনো কাৰণতে ভোট বিভাজন নহয়, তাৰ কাৰণে উমৈহতীয়া প্ৰাৰ্থী।